হেল্ল' বন্ধু বান্ধৱীসকল, এই ফুলপাহ চাওকচোন, ইমান ধুনীয়াকৈ মোৰ বাগিচাত ফুলি আছে। আজি মানে এই ফুলপাহ মোৰ বাগিচাত প্ৰথমবাৰ ফুলিছে। নামটো কি বাৰু আপোনালোকে জানেনে? ইয়াৰে মানে ভাল হৈছে, ইমান ধুনীয়া ফুলিছে, ৰংটো চাওকচোন। আৰু এইফালে এটা কলি হৈ আছে দেই। আৰু এইফালে বাৰিষা বতৰটো মানে বেছি ভালছে অহাই নাই, তাতে মোৰ একজোৰা জোপা ইমান কলি দিছে, ফুলিছে। এইয়া ওপৰতো চবফালে আছে। আৰু এইফালৰ ৰঙা জোপাটো বেছি ভালকৈ নুফুলেই, সেইকাৰণে চাওকচোন, এইটো পোকটো বাহা লৈছে। আজি মই NPK 19 দিছোঁ, ফুলে না নুফুলে ভালকৈ বা এতিয়া। আৰু এইফালে হৈছে ডালিম, খাবলৈ অনা ডালিমৰ গুটিবিলাক এনেকৈ পেলাই দিছিলোঁ, গজিছে। তিনিটা গজিছে, এইফালে এটা আছে। ডালিয়া ফুলৰ বতৰটো গুচি গ'ল যে, এইকাৰণে ফুলকেইটা সৰু সৰু হৈ আছে, কিন্তু ফুলিবলৈ এৰাই নাই। আৰু এইফালে কলি হৈ আছেহে। অৰেঞ্জ কালাৰৰ ফুলজোপা এইফালেও আছিল, কলি তিনিটা হৈ আছিল, মই ভাঙি দিলোঁ, মানে পচি গৈছে, সেইকাৰণে ভাঙি দিছোঁ। আৰু প্ৰথমতে এইবিলাক চাওকচোন, পিংক একজোৰাবোৰ কাটিং কৰি ৰুইছিলোঁ দেই, পিংক একজোৰাবোৰ। এতিয়া যে অকণমান আগত দেখালোঁ, কিন্তু ফুল যে ফুলিব লাগে ইহঁতৰ নাম নাই, ঠাণ্ডা নাই। কিন্তু এই জংঘলৰ মাজত এইটো পাত নোহোৱা চাওকচোন, ইয়াতেহে কলি হৈছে, ইমান ধুনীয়া ফুলিব চাগে। আৰু এইফালে মই গোলাপ ফুল ৰুই দিছোঁ, আৰু এইটোও পাত নোহোৱা একজোৰা। আৰু এইফালে মোৰ কচুৰ ফুলে আজি মোক এটা ছাৰপ্ৰাইজ দিছে। আজি মোক মোৰ বাগিচাই দুটা ছাৰপ্ৰাইজ দিছে। এটা হ'ল এই ফুলটো, মই ভাবিছিলোঁ ইমান ধুনীয়া নহ'ব, সেইকাৰণে মই ছিঙি দিছিলোঁ, কাৰণ অলপ ধুনীয়া এই ফুলটো, এই বগা পাতৰ নহয়, এই ৰঙা পাতৰ ফুল হয় এইটো। আৰু ওপৰত মোৰ আৰু এই ঘৰটো কি বুলি ভাবিছে নি আপোনালোকে? এই সৰু ঘৰটোত মই পুলি জগাওঁ। আৰু এইটো তামোল গছতে ইমান ধুনীয়াকৈ গজিছে। আমাৰ ঘৰত কপৌ ফুল নাই যে, সেইকাৰণে মানে এতিয়া আছে, সেইকাৰণে এইটো ৰুইছিলোঁ। কপৌ ফুলৰ নিচিনা গজিব বুলি ভবা নাছিলোঁ, কিন্তু গজিছে। প্ৰায় 1.5 বছৰমান হ'ল। প্ৰথম ভাল হৈছিল, এতিয়া অলপ মৰি গৈছে।